যিখিনি একেবাৰে জিৰ' লেভেলৰ ষ্টুডেণ্ট সেইখিনি একো ভয় খাব নালাগে তেখেতসকলৰ মইতো তোমালোকক আগতেও কৈছোঁ মই তোমালোকক কংগ্ৰেচুলেশ্যন দিব বিচাৰিছোঁ তোমালোকে যিখিনি এটা যেন এই সপোনটো পূৰণ কৰিম বুলি যেন ভাবিছা এইটো এটা বহুত ডাঙৰ ষ্টেপ তোমালোকে এটা মোটামুটি তোমালোকে এটা ষ্টেপত তোমালোকে জীৱনৰ ক্ৰছ কৰিছাই যেন তোমালোকে ভাবি লৈছা মই এজন দক্ষ ACS বা দক্ষ APS প্ৰশাসনিক বিষয়া মই হ'ম এইটো ভবাটোৱে বহুত ডাঙৰ কথা এতিয়া আমি যেতিয়া ইয়াত পঢ়িব আহিম বা আমি যেতিয়া প্ৰিপাৰেশ্যনটো ষ্টাৰ্ট কৰিম তেতিয়া সকলোকে এবছৰ বা দুবছৰ আমি এটা সময় ল'ব লাগিব এই সময়টোত আমি চিৰিয়াছলি ফ'কাছ কৰিব লাগিব আমি তাৰ বাদে আমি বাকী দুনিয়াৰ পৰা আমি অলপমান আঁতৰি আহি বাকী দুনিয়াৰ পৰা মানে মই সেইটো কোৱা নাই যেন তোমালোকে একো ফূৰ্তি ফাৰ্তা নকৰিবা চিনেমা নাচাবা গান নুশুনিবা সেইটো কোৱা নাই তাৰ মাজতে আমি অলপমান ষ্টাডিটোক বেছিকৈ ফ'কাছ কৰিব লাগিব আৰু 1-2 বছৰ যদি ভিতৰত যদি আমি এই গোটেই চিলেবাছখিনি কভাৰ কৰি আমি যদি এটা কম্প্ৰিহেনচিভ নলেজ আমি গোটাই ল'ব পাৰোঁ আমি এই পৰীক্ষাটোত উত্তীৰ্ণ হ'বলৈ আমাৰ তেনেই সহজ হৈ যায় সেইকাৰণে যিখিনি ছাত্ৰ ছাত্ৰী এতিয়াও ধৰা ঘৰত থাকি মেলি পঢ়িব বিচাৰিছা বা ষ্টাৰ্ট কৰিব বিচাৰিছা প্ৰিপাৰেশ্যনটো ঠিক আছে ঘৰতে থাকি যদি ষ্টাৰ্ট কৰিব বিচাৰিছা তোমালোকে বেছিক যিখিনি NCERT কিতাপ সেইখিনিৰ পৰা পঢ়া তোমালোকে অলপ আইডিয়া পঢ়া আৰম্ভ কৰা যাতে তাৰ পৰা কিছুমান আইডিয়া পাবা বা অসমৰ কিছুমান তোমালোকে নলেজ পাবৰ কাৰণে অসমৰ পেপাৰবিলাক যিবিলাক নিউজ পেপাৰত আৰ্টিকেল আহি থাকে নিউজ পেপাৰত সেইবিলাক তোমালোকে অলপমান চোৱা আৰম্ভ কৰা ঠিক আছে তো এইটো তোমালোকে যিটো এইম লৈছা বা যিটো ড্ৰিম লৈছা সেইটো একেবাৰে বহুত ভাল ড্ৰিম লৈছা তোমালোক ইউ অল পিপল আৰ ইন দ্য গুড ডাইৰেকশ্যনছ ঠিক আছে তো মই তোমালোকক ক'ম যাতে তোমালোকে যেতিয়া ষ্টাৰ্টিং কৰিবা তোমালোকে এটা ধুনীয়াকৈ টাইম টেবুল বনাই ল'বা একো তেনেকুৱা লম্বা বা লেথাৰ্জিক টাইম টেবুল বনাব নালাগে যে মই একদিনত 12 ঘণ্টা পঢ়িম একদিনত 3 ঘণ্টা বা 4 ঘণ্টাই পঢ়া কিন্তু ৰেগুলাৰ পঢ়িব লাগিব কনচিষ্টেঞ্চিটো মেইন ইয়াত ঠিক আছে একদিন যদি আমি 12 ঘণ্টা পঢ়িলোঁ আৰু বোলে পিছদিনাখন 4 ঘণ্টা পঢ়িলোঁ সেইটো কোনো লাভ নাই আমি যদি কনচিষ্টেণ্টলি 3 ঘণ্টা 4 ঘণ্টাকো যদি পঢ়োঁ তেতিয়া আমি উপকাৰিত হ'ব পাৰিম